নিশ্চিতভাৱে চাওক আমি ইতিমধ্যে প্ৰয়াগৰাজত আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে সকলোৱে গম পাইছে প্ৰয়াগৰাজৰ উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰয়াগৰাজৰ যি মহাকুম্ভমেলা সেই মহাকুম্ভমেলাত ইতিমধ্যে দেশৰ লগতে বিভিন্ন ৰাজ্যৰ ইতিমধ্যে যিসকল লোক আছে তেওঁলোকে মহাকুম্ভমেলাত আহি উপস্থিত হৈছিলে আৰু কেৱল ৰাজ্য নহয় দেশ নহয় ৰাষ্ট্ৰৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে বহিৰাষ্ট্ৰৰ বিভিন্ন লোকে ইয়াত স্নান কৰিবলৈ আহি ইয়াত উপস্থিত হৈছিলে আৰু আজিও অসমৰ পৰা আচলতে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে প্ৰয়াগৰাজত আৰু প্ৰয়াগৰাজৰ যি কুম্ভমেলাৰ যি তিথি অনুযায়ী আজিৰ যি স্নান আছে বা কাইলৈ যি স্নান কৰিব সেই স্নানৰ বাবে ইতিমধ্যে অসমৰ পৰা বিভিন্নজন লোকে ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু মাঘী পূৰ্ণিমা উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে জনতাৰ সোঁত বৈছে প্ৰয়াগৰাজত। আমি যি স্থানত উপস্থিত আছোঁ এই অসমৰ এটা দল আমাৰ সৈতে বৰ্তমান উপস্থিত আছে শ্ৰী ৰাম মন্দিৰ ধৰ্মান্তৰ ট্ৰাষ্ট ওদালগুৰি অসম। এই যিটো ইয়াত শিবিৰ আছে শিবিৰত অসমৰ এই সকলো লোকে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছিল আৰু যিসকল লোক আছে তেওঁলোকৰ পৰা কথাখিনি আমি জানিম যে ইয়াত যিসকল লোক ইয়াত আহি উপস্থিত হৈছিলে আজি উপস্থিত হৈছে তেওঁলোকে সকলোৱে বিশেষকৈ মাঘী পূৰ্ণিমা উপলক্ষে তেওঁলোকে ইয়াত স্নান কৰিবলৈ আহি উপস্থিত হৈছিলে। ক'ৰ পৰা আহিছে আপোনালোকে গোটেই পৰিৱেশটো কেনেকুৱা দেখিছে? আমি অসমৰ তামোলপুৰ জিলাৰ পৰা আহিছোঁ। তামোলপুৰ জিলাৰ আমাৰ কেইবাখনো ঠাইৰ মানুহে আমি ইয়াৰ লগত আহিছোঁ। মাঘী পূৰ্ণিমা হিচাপে আমি ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিম বুলি আমি আশা ৰাখিছোঁ। কোৱা হৈছে যথেষ্ট ভিৰ হোৱা বুলি কোৱা হৈছে, যান জঁটৰ কথা কোৱা হৈছে, কেনেকুৱা দেখিছে? যান জঁটটোতো আছেই, যিখিনি আছে সেইখিনি স্বাভাৱিকে আছে, অস্বাভাৱিক বুলি আমি ক'ব নোৱাৰোঁ কাৰণ আমি কোনো কষ্ট নোপোৱাকৈ অলপ চলপ যিখিনি খোজকাঢ়িব লাগিছে 2-3-4 কিলোমিটাৰ এইখিনিত মানে যান জঁট বুলি ক'ব নোৱাৰোঁ আৰু যিখিনি আছে সেইখিনি থাকিবই। অহাকালিলৈ কি হয় সেইটো ক'ব নোৱাৰোঁ। অহাকালিলৈ হয়তো মানে বহুতখিনি মানুহ হ'ব বুলি আশা কৰিছে, প্ৰশাসনেও আশা কৰিছে। প্ৰশাসনে তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা আমি ইয়াতে দেখিবলৈ পাইছোঁ। সুস্থমতে গোটেইখিনি লোক আহিছে আপোনালোকে? আমি 51 আহিছোঁ। ইয়াত অসমৰ আন লোকসকলক লগ পাইছে আপোনালোকে? লগ পাইছোঁ। আমি নিজে তামোলপুৰ জিলাৰ পৰা আহিছোঁ। আমাৰ জিলাৰ আৰু কিছুমান মানুহক আমি ইয়াতে লগ পাইছোঁ। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহ, হোজাই ডিষ্ট্ৰিক্টৰ মানুহ লগ পাইছোঁ, ইয়াতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহ লগ পাইছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্ট মানে আমি যিটো কেম্পত আছোঁ এইটো ওদালগুৰি ডিষ্ট্ৰিক্টে হয়। লগতে আমি তেজপুৰৰ মানুহ ইয়াতে লগ পাইছোঁ। নিশ্চিতভাৱে আন যিসকল লোক আছে আমি তেওঁলোকৰ কথাখিনি জানিম কাৰণ এই যিটো শিবিৰ আছে এই শিবিৰত কিন্তু আমি যেতিয়া ইয়াত ভিতৰৰ ভাগত যেতিয়া আমি প্ৰৱেশ কৰিছিলোঁ তেতিয়া আমি লক্ষ্য কৰিছিলোঁ অসমৰ পৰা বিভিন্নজন লোকে কিন্তু এই শিবিৰটোত বিশেষকৈ আহি তেওঁলোকে ইয়াত আশ্ৰয় গ্ৰহণ কৰিছে আৰু বিশেষকৈ মাঘী পূৰ্ণিমাৰ যি পবিত্ৰ স্নান সেই পবিত্ৰ স্নানৰ বাবে ইতিমধ্যে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে আপোনালোকে? মই অসমৰ তামোলপুৰ জিলাৰ পৰা আহিছোঁ। মাঘী পূৰ্ণিমা হিচাপে মানে মোৰ তৃতীয়বাৰ মানে স্নান হ'ব। এইটো বছৰতে মহাকুম্ভ মেলাত মোৰ তৃতীয়বাৰ স্নান হ'ব। তেওঁলোকে কৈ আছে আচলতে মহাকুম্ভ মেলাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে, কোনো লোক আহিব পৰা নাই, তাৰপিছতো আপোনালোকে সুন্দৰভাৱে 3বাৰ অহা বুলি কৈছে। মই 3বাৰ কোনো ধৰণৰ মানে এনেকুৱা মানে অসুবিধা হোৱা নাই। আচলতে কিছুমান নিউজত মানে এনেকুৱা পৰ্টেলত প্ৰব্লেম হৈ আছে, মানে দেখুৱাই আছে আগৰ মানে যিটো ভিৰ আছিল মুনি অমাৱস্যাৰ ভিৰ আছিল সেইটোকে দেখাই আছে, কিন্তু আজি কোনো ভিৰ পোৱা নাই। মুনি অমাৱস্যাৰ টাইমত বহুত ভিৰ আছিল কাৰণ তেতিয়াতো কৰোৰৰ ওপৰত মানুহ আছিলে, এতিয়া ভিৰ থাকিবই, কিন্তু চব মিলাই পিনে ইয়াৰে প্ৰশাসনে কিন্তু সুন্দৰ ব্যৱস্থা কৰিছে, কোনো প্ৰব্লেম হোৱা নাই, সুন্দৰ ব্যৱস্থা। ইয়াত কিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে? কাইলৈ দিনটোত আমি দেখিছোঁ যথেষ্ট সংখ্যক লোকৰ সোঁত বৈছে, চৌদিশৰ পৰা সোঁত বৈছে। ইয়াতে মুনি অমাৱস্যাত হৈছিলে প্ৰায় 9 কৰোৰৰ আশে পাশে, এইবাৰ চাগে 4-5 কৰোৰ হ'ব পাৰে। কিছু কমিছে নেকি সংখ্যা? কিছুতো অলপ কমিবই কাৰণ আগতো আপোনাৰ স্নান কৰি গৈছে, আগত কাৰণ 9 কৰোৰ স্থান কৰি দিছে, সেই হিচাপে কিছু কমিছে। একেলগে আহিছে আপোনালোকে? হয়, আমি একেলগে আহিছোঁ। আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আজি আমি ইয়াতে উপস্থিত হৈছোঁ। আমি 51জন মানুহ এতিয়া আমি আহিছোঁ। আজি আমি অহা পূৰ্ণিমা ইয়াতে স্নান কৰিম, যিহেতু চাহি স্নান বুলি কয়, চাহি স্নান কৰিম। আমাৰ অসমৰ পৰা বহুত লোক আহি আছে। আমি ঘূৰি আছোঁ, আজি আবেলিৰ পৰা ঘূৰি আছোঁ, চাওঁতে চাইছোঁ মৰিগাঁও, ধেমাজি, এই তুলসীবাৰী, ৰঙিয়াৰ বহুত জেগাৰ পৰা মানুহবিলাক আহি আছে। আমি এতিয়া ভাল লাগিছে, অসমৰ মানুহ আমি য'তে যাওঁ অসমীয়া কোৱাৰ লগে লগে অসমৰ মানুহ পাওঁ, ভাল লাগে। আমাৰ যিটো অসমৰ পৰা লাখ লাখ মানুহ আহি আছে। আমাৰ এটা সৰু সমষ্টি তামোলপুৰ সমষ্টিৰ পৰা প্ৰতিদিনে গাড়ী মানুহ আহি আছে। আমি বহুত মানুহ পাই আছোঁ যে আমাৰ ইয়াৰ পৰা মানুহ আহি আছে, ভাল লাগে। ইমান যেন এটা সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশ চাই পেলাই বহুত ভাল লাগে, যিটো চাফ চিকুণৰ ব্যৱস্থা বহুত ভাল। আমি চাইছোঁ, ঘূৰি আছোঁ যেন গংগা নদী ঘাটত আজি মোটামুটি 1 মাহৰ ওপৰ হ'ল। 1 মাহৰ ওপৰ হোৱাৰ পিছতো চাফ চিকুণৰ যিটো ব্যৱস্থা বহুত ভাল ব্যৱস্থা ৰাখিছে, ভাল লাগিছে। মোদী চৰকাৰৰ যিটো আমাৰ ব্যৱস্থা বহুত ভাল, সেইকাৰণে ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এই যিটো শিবিৰ আছিলে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, এই শিবিৰটোত কিন্তু এতিয়া এনেধৰণে যথেষ্ট সংখ্যক যিসকল লোক আছে তেওঁলোকে ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছিলে। যদি কিছু আগবাঢ়ি আহে কেনেকুৱা দেখিছে গোটেই পৰিৱেশটোৰ ওপৰত কি ক'ব? একদম সুন্দৰ পৰিৱেশ, কোনো অসুবিধা হোৱা নাই। আমাৰ একদম চাফ চিকুণ আছে, কোনো অসুবিধা হোৱা নাই। যিমান ভিৰৰ মাজতো আমি সুন্দৰভাৱে মেলা পৰিদৰ্শন কৰিব পাৰিছোঁ।
মাঘী পূৰ্ণিমাৰ স্নানো হয়তো ভালদৰে কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। তেওঁলোকে কৈছে আচলতে যিসকল বয়োজ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ কিছু অসুবিধা হ'ব পাৰে, যিহেতু যথেষ্ট ভিৰৰ কথা কোৱা হৈছে, কিন্তু আপোনাৰ বয়সৰ তুলনাত আপুনি উল্লেখ কৰিছে আচলতে কাইলৈ স্নান কৰিব, কেনেকুৱা? স্নানটো মই কৰিম বুলি আশা কৰিছোঁ, কিন্তু মোৰ তুলনাত সিমান অসুবিধা হ'ব নালাগে, কাৰণ ডিচিপ্লিনৰ ব্যৱস্থা ইয়াতে কৰ্মী যিমান চৰকাৰী কৰ্মী আছে সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে, সেই হিচাপে কোনো অসুবিধা হ'ব নালাগে। আপোনালোকে সেই ইয়াত উপস্থিত হৈছে, শিবিৰৰ যিসকল লোক আপোনালোকৰ সৈতে কথা পাতিছে, কেনেকুৱা দেখিছে? ভাল লাগিছে, তেওঁলোকে সুন্দৰ পৰিবহণ কৰিছে, আমাৰ একদম ব্যৱস্থা লৈছে ভাল। নিশ্চিতভাৱে এইসকল লোক আছিলে অসমৰ লোক, আৰু তেওঁলোকে ইতিমধ্যে আমি যিহেতু উল্লেখ কৰিছোঁ এই যিটো শিবিৰ আছে, বিশেষকৈ এই শিবিৰটোত অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন স্তৰৰ বিভিন্ন লোক ইয়াত আহি উপস্থিত হৈছে। আৰু আমি কেৱল ইয়াত নহয়, আমি আন যিসমূহ শিবিৰ আছে এই শিবিৰসমূহতো কিন্তু যথেষ্ট সংখ্যক অসমীয়াৰ ভিৰ কৰা পৰিলক্ষিত হৈছে, কাৰণ কাইলৈ মাঘী পূৰ্ণিমা স্নান, এই স্নান উপলক্ষে ইতিমধ্যে এইসকল লোকে বিশেষকৈ নিৰ্ধাৰিতভাৱে কিন্তু তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে। আৰু কাইলৈৰ দিনটোত আশা কৰা হৈছে কাইলৈৰ দিনটোতো যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব পাৰে, কিন্তু প্ৰশাসনৰ নীতি নিয়মৰ যিসমূহ ইয়াত দিশসমূহ আৰোপ কৰা হৈছে অতি সুন্দৰভাৱে নিয়াৰিকৈ এই গোটেইসমূহ দিশ আচলতে চোৱা চিতা কৰাৰ পিছত এইসকল লোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকে নিজেও এই কথাখিনি উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।